হাই বন্ধুহঁত, এইজন কোন দেখিছেনে? এইজন হৈছিলে আমাৰ আদিত্য, অৰ্থাৎ আদিত্যৰ সৰু কালটো। যেতিয়া আমাৰ চিৰিয়েলখনৰ প্ৰথম এপিছডত আদিত্য ওলাইছিলে সৰু কালটো, এইজনে আছিলে আদিত্য। সৰু কালটো আহিলে আজি মাকৰ লগত বহুত ভাল লাগিলে। বহুত ভাল ল'ৰা, বহুত ধুনীয়া ল'ৰা। দেখিছেনে আমাৰ পৱনদাক ধুনীয়াকৈ ল'লে কলাত। সঁচাকৈ বহুত ভাল এক্টিং কৰিছে, চাই থাকক। লগতে আমাৰ চেনেলৰ ভিডিঅ'বিলাক চাই আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। আদিত্য দুবৰী অমৰৰ ইণ্টাৰভিউ অতি সোনকালে আমি আনি আছোঁ আমাৰ ডিবি মিক্সাৰ ইউটিউব চেনেলত। আপোনালোকে চেনেলটো চাব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। তেতিয়াহ'লে বলক আমি ব্লগটোৰ মাজলৈকে যাওঁ। এনেকৈ আমাৰ শ্বুটিংবিলাক হৈ থাকে। আদৰৰ আচুৰ ধাৰাবাহিকখন শ্বুটিং আপোনালোকে ইমানখিনি আঁকোৱালি লৈছে, বহুত বহুত ধন্যবাদ জনাইছোঁ। লগতে মোৰ চেনেলটো যিমান পাৰে সিমান আগুৱালৈ লৈ যাই থাকক। মই সেনেকৈ নতুন নতুন আপোনালোকক আজি দিনটো ৰাতিপুৱাৰ পৰা খুব বৰষুণ দি আছে। যদি মুখত ভাঙি যায় তেনেহ'লে আৰু আজি আমাৰ প্ৰডাকশ্যনে ৰিস্ক ল'ব লাগিব। কথাটো অলপ বেলেগ হৈ গ'ল, অকণমান আগতে বেলেগ আছিল। সুব্ৰত দাদা তাই অকণমান আগতে অলপ বেলেগকৈ ক'লে যে হাত মুখ ভাঙি যাব। এতিয়া ক'লে যে বৰষুণৰ তাই ক'লে যে হাত ভৰি ভাঙি যাব। অকণমান আগতে যে কথাটো ক'লা হাত ভৰি কি হ'ব?